वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज आम आलोचना करिम क्लास 9 हाफ इयरली एग्जामिनेशन हाइलाकांदी जिलार जी क्वेश्चन पेपर आछे क्वेश्चन पेपर जो 45 टा MCQ आहिसे MCQ केटा आमी 100% कन्सेप्शनर सहित आलोचना करिम आरो तुमालोकर PDF फाइल लागिले PDF फाइलो पाइ जाबा तुमालोके भिडिओটো हेखলৈকে চাই থাকা मरमर छात्र छात्री सकल क्लास 9 कारणे মই जिबुर साइन्सर कारण चैप्टार वाइज MCQ बनाइছিলো সেই MCQৰ পৰা এইবোৰ 100% कमन MCQ আহিছে তোমালোকৰ যদি সেই MCQ বোৰৰ PDF ফাইল লাগে তোমালোকে এতিয়া মোৰ চেনেলত জয়েন বাটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে সকলো ধৰণৰ PDF ফাইল পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক PDF ৰ কাৰণে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে জয়েন হলে তোমালোকে PDF ফাইলবোৰ পাই যাবা তেও কেইবাটাও জিলাৰ MCQ আলোচনা কৰিছো সেইবোৰৰ PDF ফাইল লাগিলে তোমালোকে পাই যাবা এতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে এতে কৈছে যে মেল্টিং পয়েন্ট অফ আইস সো বৰফৰ গলনাঙ্ক কিমান হয় বৰফৰ গলনাঙ্ক হৈছে 273.16 কেলভিন মানে এটো তোমাৰ কিমান হয় 0 ডিগ্ৰী সেলসিয়াস হয় বুজি পাইছানে এটো তোমাৰ কেলভিনৰ পৰা সেলসিয়াসত নিবলৈ হলে তোমার 273 কি কৰিব লাগে মাইনাস কৰিব লাগে তো এটো মাইনাস কৰিলে তোমাৰ কি হ'ব 0 ডিগ্ৰী হৈ যাব ইয়াতে যিজনে তোমাক কোশ্চন পেপাৰখন দিছে তেৱকে এইবোৰ ঠিক কৰি দিছে এই কাৰণে তোমালোকে বুজাটো সুবিধা হ'ব ইয়াতে চোৱা which among the following substance sublimate মানে তলৰ কোনটো পদাৰ্থ হয় ঊৰ্ধ্বপাতন পদ্ধতি দেখুৱায় ঊৰ্ধ্বপাতন পদ্ধতি মানে যিবোৰ বস্তু তোমাৰ গোটাৰ পৰা কোনে কোনে কি হয় তোমাৰ গেছলৈ পৰিৱৰ্তন হয় আসলতে তোমার পদার্থ এটার অবস্থা থাকে তিনটা গোটা জুলি আর গেসিয়া কিন্তু যেবোৰ ঊৰ্ধ্বপাতন বস্তু আছে বা উদ্ধায়ী পদার্থ আছে সেইবোৰ তোমার কি করে গোটার পৰা ডাইরেক্টলি কি হয় গেছলৈ পৰিৱৰ্তন হয় যেন শুদ্ধ উত্তৰটো আহিব এটা সি নম্বৰ অ্যামোনিয়াম ক্লোরাইডটো এটা উদ্ধায়ী পদার্থ হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এ গ্যাস ক্যান বি বেস্ট লিকুইফাইড আমি গ্যাস এটা কেনেকৈ তৰলীকৃত কৰিব পাৰো আমি গ্যাসক তৰলীকৃত কৰিব পাৰো উচ্চ চাপ প্ৰয়োগ কৰি আৰু তাপমাত্ৰা কমাই মানে কি কৰে বাই ইনক্ৰিজিং প্ৰেসাৰ এন্ড ৰিডিউসিং টেম্পারেচাৰ মানে তোমাৰ কি চাপ বৃদ্ধি কৰি আৰু তোমাৰ উষ্ণতা কমাই তাৰে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে The melting point of two solids A and B are 300 Kelvin and 350 Kelvin respectively, which has stronger interparticle forces. এতে চোৱা দুটা আমাৰ বস্তু দি আছে এটা হৈছে A বস্তু এটোৰ উতলাংক হৈছে তোমাৰ 300 কেলভিন আৰু এটা বস্তু B দি আছে যেটোৰ উতলাংক হৈছে 350 কেলভিন সুধিছে যে কোনটো বস্তু তোমাৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি হ'ব এটা তোমাৰ কি হ'ব B বস্তু হ'ব কাৰণ তোমাৰ B ৰ উতলাংক কি আছে বেছি আছে উতলাংক বা গলনাঙ্ক যার বেশি হয় তার তোমার কি হয় কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলটো বেশি থাকে তেতিয়া আমাৰ বি বস্তুটো হ'ব তো অপচন আছে তোমাৰ এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চন কি কৈছে সো ফৰ পিউৰ ওয়াক্স দা টেম্পারেচাৰ টাইম গ্ৰাফ ইজ গিভেন বিলো এটা আমাৰ কি কৰিছে ইফালে তোমাৰ টেম্পারেচাৰ আছে আৰু হেফালে তোমাৰ কি আছে টাইম গ্ৰাফ আছে এটা সো এফালে টেম্পারেচার আর এফালে আছে টাইম গ্রাফ এতে আমার প্রশ্নটো কি কৈছে সোয়া হোয়াট ইজ দা বয়লিং পয়েন্ট এটো হোয়াট ইজ দা বয়লিং পয়েন্ট অফ পিউর ওয়াক্স মানে বিশুদ্ধ মোমবাতিৰ মানে কি হ'ব গলনাঙ্ক কিমান হ'ব এতে তুমি গ্রাফটো লক্ষ্য কৰিলে সোয়া এটা সময়ত তোমাৰ এনেকে টেম্পারেচার বাঢ়ি গৈছে কিন্তু তাৰ পিছত আৰু এটা সময়ত টেম্পারেচারটো বাঢ়া নাই এটো ইউনিট হৈ আছে একক হৈ আছে তো গলনাঙ্কৰ বা উতলাংক পৰ্যন্ত যোৱাৰ পিছত সেই পদাৰ্থটোৰ আৰু কি উষ্ণতা বৃদ্ধি নহয় এটা তোমালোকে জানাই তো ইয়াৰে উতলাংক তোমাৰ সেটা 100 ডিগ্ৰীত আহি ৰৈ গৈছে তো ইয়াৰে উতলাংক হ'ব কিমান এটো 100 ডিগ্ৰী সেলসিয়াস বুজি পাইছানে ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 6 নম্বৰ কোৱেশ্চনত কৈছে এ শাইনিং থিক লিকুইড ইজ অফেন ইউজড ইন গ্লাস থার্মোমিটারস নেম ইট এটা জুলীয়া উজ্জ্বল পদাৰ্থ আমাৰ থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰ হৈছে তাপজোখা সঁজুলিটোৰ নাম হৈছে থাৰ্মোমিটাৰ আৰু হেতুৰ নাম কি হেতুৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি এটা তোমালোকে আগৰ ক্লাছতো পঢ়ি আহিছা আৰু একমাত্ৰ ধাতু যেটো তোমাৰ কি থাকে জুলীয়া অৱস্থা থাকে হেতু হৈছে পাৰা বা মাৰ্কিউৰি তাৰ পিছত
7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চ মেটচ দ্য ফলোইং উইথ দ্য কাৰেক্ট ৰেছপন্স এইটো আমাৰ মিলাব লাগে চ এতে মৌল দিছে মৌলটো কি হ'ব তোমাৰ সোণ হ'ব কম্পাউণ্ড আছে সেইটো তোমাৰ সুগাৰ হ'ব আৰু এটো মিশ্ৰণ আছে সেইটো হ'ব তোমাৰ সল্ট সলিউশন আৰু লিকুইড মেটেল মানে তোমাৰ তৰল ধাতু সেইটো হ'ব মাৰ্কিউৰি মানে তোমাৰ 1 টো আহিব ডিৰ লগত 2 টো আহিব এৰ লগত 3 টো আহিব সিৰ লগত আৰু 4 টো আহিব তোমাৰ বিৰ লগত এইটো অপচন কোত আছে এইটো অপচন আছে এইটো চোৱা এইটো এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এট ৰুম টেম্পাৰেচাৰ এ নন মেটেল হুইচ এক্সিষ্ট ইন লিকুইড ষ্টেট ইজ মানে এটা তৰল ধাতু যেটো তোমাৰ সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থাকে সেইটো হৈছে ব্ৰোমিন এটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু যেটো ধাতু এই ধাতুটো হৈছে পাৰা বা মাৰ্কিউৰি যেটো সংকেত হৈছে Ag আৰু তোমাৰ অধাতুটোৰ নাম হৈছে ব্ৰোমিন যেটো হৈছে Br বুজি পাইছা নে 9 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে হাউ মেনি phases are present in a colloidal solution এতে চোৱা কৈছে যে কলয়েডৰ যিবোৰ দ্ৰৱ আছে হেবোৰত কেইটা উপাদান থাকে তো হেবোৰত থাকে দুটা উপাদান তাৰে ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 10 নম্বৰ কোৱেশ্চন চা কি কৈছে an emulsion is a colloidal solution formed by mixing এতে কৈছে চোৱা যেটো কলয়েডৰ দ্ৰৱ আছে হেডুৰ অৱদ্ৰৱন emulsion মানে প্ৰলম্বন এটো গঠিত হয় এটো কেনেদৰে গঠিত হয় যদি আমি কি কৰো দুটা অমিশ্রিত তৰল মিক্স কৰো তো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে নেম দা টেকনিক টু সেপাৰেট বাটাৰ ফ্ৰম কাৰ্ড তো দইৰ পৰা মাখন আমাৰ প্ৰস্তুত কৰাৰ কাৰণে আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিম এটো অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰিম সেন্ট্রিফিউগেশন মেথড হ'ব এটো তোমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হয় 12 নম্বৰ চা কি কৈছে হুইচ অফ দা ফলোইং ইজ এন এলয় তলৰ কোনটো সংকৰ ধাতু এতে চ সংকৰ ধাতু হেবোৰক কোৱা হয় যিবোৰত ধাতু আৰু অধাতু বা তোমাৰ ধাতু লগত অধাতু মিহলি হৈ থাকে বা ধাতুৰ লগত ধাতু মিহলি হৈ নতুন এটা মৌল সৃষ্টি কৰে হেবোৰক সংকৰ ধাতু বুলি কয় তো ইয়াতে ব্ৰাছ যেটো আছে হেতু হৈছে সংকৰ ধাতু এটো ব্ৰাছ ইয়াৰ পিছত আছে 13 নম্বৰ কোৱেশ্চনত কি কৈছে সো ড্যাশ এক্স এজ এ গাৰ্বেজ ডিসপোজাল সিস্টেম অফ দা সেল এটো হ'ব লাইসোজমে তোমাৰ কি কৰে যিবোৰ অলাগতিয়াল বস্তু আছে হেবোৰ বাহিৰত উলাই দিয়াৰ কাৰণে এটো কোষৰ আৱৰ্জনা পৰিষ্কাৰক হিচাপে কাম কৰে তেৰে তোমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা The site of detoxification in liver cell is detoxification মানে তোমার অপকারী পদার্থবোৰক কি কৰে প্ৰতিৰোধ কৰে ডিটক্সিফিকেশন কৰে মানে তোমাৰ যদি টক্সিক হয় টক্সিৰ বিপৰীত হৈছে ডিটক্সিফিকেশন কোনটোৱে কৰে মানে আমাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে কোনটোৱে কৰে এটো হ'ব তোমাৰ SER মানে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয় এটো হৈছে মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা এটো এ নম্বৰ অপচনটো কারেক্ট হয় স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম বা মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা বা মসৃণ এন্ডোপ্লাজমিক জালিকা বুলি কয় 15 নম্বৰ কোৱেশ্চনত কি কৈছে সো হুইচ অফ দা ফলোইং ইম্পোর্টস কালার্স টু ফ্লাৱাৰ টু অ্যাট্ৰাক্ট ইনসেক্ট ফৰ পলিনেশন এতে কি কৈছে সো তোমাৰ কোনটো অংগই যেটো ফুল আছে সেই ফুলক তোমাৰ বিভিন্ন ধৰণৰ জীৱ-জন্তুক আকৰ্ষণ কৰাৰ কাৰণে হিহতৰ কালাৰবোৰ কি হয় চেঞ্জ হৈ যায় আৰু হেতু হ'ব তোমাৰ কি ক্ৰোমোপ্লাস্ট এটো বিভিন্ন ধৰণৰ কালাৰৰ কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে যাৰ ফলত তোমাৰ পলিনেশন মানে পৰাগযোগত সহায় হয় কাৰণ পৰাগযোগত তোমাৰ মৌমাখি বা মাখি এবোৰে বাহক হিচাপে কি কৰে কাম কৰে যেতিয়া তোমাৰ ফুলৰ পৰা মৌ খাবলৈ যায় তেতিয়া পৰাগধানীবোৰ লাগি ধৰে আকৌ হেতু যেতিয়া বেলেগ এটা ফুলত যাব তেতিয়া কি হয় পৰাগযোগ হয় ইয়াৰ পিছত আছে 16 নম্বৰ কোৱেশ্চন চা কি কৈছে নিউক্লিয়াছ অফ দা সেল ইজ ডিসকভাৰ্ড বাই কুক এটাৰ যেটো নিউক্লিয়াছ আছে এই নিউক্লিয়াছটো কোনে আৱিষ্কাৰ কৰিছিল তো ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিল এটো ডি নম্বৰ অপচন ৰবাৰ্ট হুকে কুক আৱিষ্কাৰ কৰিছিল আৰু পাৰ্কিনজিয়ে তোমাৰ প্রোটোপ্লাজম বা কুক প্ৰৰক আৱিষ্কাৰ কৰিছিল এটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত কি কৈছে চোৱা
The statement cell arises only from pre-existing cell was given by এটো সব বহুত ইম্পর্টেন্ট এটা হয় এটো তোমার সেল থিওরি বা কুক মতবাদ বুলি কোৱা হয় এটো মতে কি কৈছে তোমার পৃথিবীর সকলো জীব তার পূর্ববর্তী এটা জীবর পৰা সৃষ্টি হয় আৰু এই কথাটো কোনে কৈছিল এটো ভাস্ত্র নামৰ বিজ্ঞানীজনে কৈছিল তো 2 নম্বৰ অপশনটো কারেক্ট অপশন হয় 18 নম্বৰ কোৱেশ্চনত কি কৈছে সো which of the following sets include simple permanent tissue তলৰ কোনবোৰত তোমাৰ কি থাকে সৰল স্থায়ী কলা থাকে simple permanent tissue সৰল স্থায়ী কলা কোনবোৰ হয় প্যারেনকাইমা কলেনকাইমা আৰু স্ক্লেরেনকাইমা এটো आंसर হয় তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 19 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা 19 নম্বৰ কোৱেশ্চনত কৈছে dash in the cell wall of cork makes to impervious to water মানে তোমাৰ যেটো কুপ ই থাকে আমাৰ উদ্ভিদৰ যিবোৰ সেল থাকে সেই সেলত এটা ওয়াল থাকে আৰু সেই ওয়ালে তোমাৰ কি কৰে পানী বাহিৰত ওলাই যোৱাৰ কাৰণে বাধা প্ৰদান কৰে যিবোৰ তোমাৰ মৰুভূমিৰ আৰু যিবোৰ উদ্ভিদ আছে সেই উদ্ভিদবোৰক তো পানী তাতে কম থাকে তো সেই পানীবোৰক তোমাৰ বাষ্পীভূত হোৱাৰ পৰা কি কৰে বাধা প্ৰদান কৰে আৰু হেতু হৈছে কি সুবেৰিন এটা আঠা জাতীয় পদাৰ্থ ৰাসায়নিক দ্ৰব্য হয় এর পিছত 20 নম্বৰ কোৱেশ্চনত কি কৈছে সো হেভারসিয়ান ক্যানেল ইজ প্রেজেন্ট ইন হেভারসিয়ান ক্যানেলটো কোত পোৱা যায় আমাৰ যিবোৰ অস্থি আছে হেবোৰত পোৱা যায় বা বোন আছে হাড় আছে হেবোৰত পোৱা যায় তো এর শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ এটো হাড়ত পোৱা যায় বা বোনত পোৱা যায় 21 নম্বৰ কোৱেশ্চনত কি কৈছে সো which connects bone to bone কোনে তোমাৰ জোৰা লগায় এটো মনত ৰাখিবা এটো লিগামেন্টে জোৰা লগায় আৰু যেটো টেন্ডন আছে টেন্ডনে তোমাক কি কৰে মাংসপেশী হাড়ৰ লগত জোৰা লগায় আৰু তোমাৰ যেটো ব্লাড হে ব্লাডটো হৈছে তোমাৰ সংযোজক কলা 22 নম্বৰ কোৱেশ্চন সো which tissue make up the husk of coconut সব নাৰিকলৰ ওপৰৰ যেটো বাকলি থাকে হে বাকলিটো কোনে গঠন কৰে তো স্ক্লেৰেনকাইমাই গঠন কৰে তো মৃত কোষ হয় স্ক্লেৰেনকাইমাই গঠন কৰে 23 নম্বৰ সো मीटर पर सेकेंड स्क्वायर इज द यूनिट ऑफ मीटर पर सेकेंड स्क्वायर यूनिट तो कार है तो त्वरणर है कारण तुम्हार त्वरण की आसिल a इज इक्वल टू v माइनस u डिवाइडेड बाय की आसिल t है ने तो एटुत जदि तुम v आरो u आरो t भ्यालु बहाय दिया तेतिया हले मीटर पर सेकेंड स्क्वायर आहिबो तो तुम्हार एटु सी नंबर ऑप्शन तो करेक्ट है এর পিছত 24 নম্বৰ কোৱেশ্চন কি কৈছে সো ম্যাচ দা ফলোইং উইথ দা কারেক্ট রেসপন্স এতে মিলাবলৈ দিছে এতে সা তোমার কি কৈছে এটো v ইজ ইকুয়াল টু কি আছিল u প্লাস t a ইজ ইকুয়াল টু কি আছিল v মাইনাস u ডিভাইডেড বাই 2 আৰু 2s as ইজ ইকুয়াল টু কি আছিল v স্কয়ার মাইনাস u স্কয়ার তো এর আমাৰ এটো a নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো সোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is a scalar quantity তলৰ কোনটো এটা স্কেলাৰ ৰাশি হয় স্কেলাৰ ৰাশি হেবোৰক কোৱা হয় যিবোৰৰ কেৱল মান থাকে দিক না থাকে আৰু ভেক্টৰ ৰাশি হেবোৰক কোৱা হয় যিবোৰৰ মান আৰু দিক দুয়োটা আছে তো ইয়াতে সোৱা কেৱল মান আছে ইয়াতে মান আছে কাৰ এই যে দূৰত্বৰ কেৱল মান আছে দূৰত্ব কেতিয়াও নেগেটিভ বা পজিটিভ নহয় কেৱল ইয়াতে মান আছে তো যিমান হয় সিমানে হয় কিন্তু বেগ হৰণ আৰু বল এবোৰ কেতিয়াবা পজিটিভ ওলাই কেতিয়াবা নেগেটিভ ওলাই তো এই গোটেইকেইটা হৈছে ভেক্টৰ ৰাশি আৰু এটো হৈছে স্কেলাৰ ৰাশি 26 number question की কৈছে সোয়া a car is moving with a uniform speed and covers 100 meter in 50 seconds the speed to की है d by t है माने distance by time है तो distance याते আছে 100 meter और time দি আছে 50 तो 0 0 कैंसिल যাব और 5 1 जा 5 और 5 2 जा 10 माने এটা আহিব 2 তোমার মিটার পার সেকেন্ড তো এর आंसर কোনটো হ'ব এটো এ নম্বৰ অপশন কারেক্ট হ'ব এটো 2 মিটার পার সেকেন্ড বুজি পালানে ইয়াৰ পিছত তোমাৰ কি কৈছে সোৱা দা এৰিয়া আন্ডাৰ স্পিড টাইম গ্ৰাফ যেটো তোমাৰ কি আছে স্পিড মানে দ্ৰুতি সময়ৰ লেখ আছে সেই লেখডালৰ যেটো তলৰ অংশ আছে এৰিয়া আছে হেটো কি বুজায় এটো দূৰত্ব বুজায় ডিসটেন্স বুজায় তাৰ পিছত 28 নম্বৰ কোৱেশ্চন কি কৈছে এসআই ইউনিট অফ মোমেন্টাম ভৰবেগৰ এসআই একক কি ভৰবেগৰ এসআই একক হৈছে কেজি মিটার পার সেকেন্ড তো সি নম্বৰ অপশনটো কারেক্ট হয় কারণ এটো সব p = mv ভরবেগ এটা m মানে হৈছে ভৰৰ এসআই একক হৈছে কেজি আৰু v মানে হৈছে বেগৰ এসআই একক হৈছে মিটার পার সেকেন্ড এটা আহিব কেজি মিটার পার সেকেন্ড তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয়
29 নম্বৰ কুৱেশ্যনত কি কৈছে চাওক, হুইচ হেজ মোৰ ইনাৰ্চিয়া, কোনটোৰ জড়তা বেছি হ'ব। চাওক জড়তা বেছি তাৰ হয় যাৰ ভৰ বেছি থাকে। তো ভৰ বেছি হ'লে জড়তা বেছি হয়, ভৰ কম হ'লে জড়তাও কম হয়। তেনে চোৱা 1 নম্বৰ দিছে তোমাৰ 1 টকীয়া মুদ্ৰা, 2 টকীয়া মুদ্ৰা, 5 টকীয়া মুদ্ৰা আৰু 5 টকীয়া নোট মানে কাগজৰ টকা। ইয়াতে 5 টকীয়া মুদ্ৰা তোমাৰ ওজন বেছি হ'ব, ভৰ বেছি হ'ব, সেইকাৰণে ইয়াৰ জড়তাও কি হ'ব, বেছি হ'ব। তো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 30 নম্বৰ কুৱেশ্যন চোৱা, দ্য ফিজিকেল কোৱান্টিটি হুইচ ইজ ইকুৱেল টু দ্য ৰেট অফ চেঞ্জ অফ মোমেণ্টাম, ভৰবেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কোৱা হয়, বল বুলি কোৱা হয়। কাৰণ এইটো আমি পাইছিলোঁ F প্ৰপৰ্চনেল টু কি আছিল, এইটো তোমাৰ mv1 মাইনাছ কি আছিল তোমাৰ মাইনাছ mv2 হয়নে। এইটো ৰেট অফ চেঞ্জ অফ এইটো কি হয়, মোমেণ্টাম হয়। তো এইটো তোমাৰ কি হয়, ফ'ৰ্চ হয়, যিটো আমি লাষ্টত গৈ কি পাওঁ, F ইজ ইকুৱেল টু ma পাওঁ এইটো। 31 নম্বৰ কুৱেশ্যনত কি কৈছে চব, ফ'ৰ্চেছ অলৱেজ অকাৰ ইন পেয়াৰ্ছ, হুইচ লজ অফ মোশ্যন কেন কনক্লুড দ্য এবভ ষ্টেটমেণ্ট। ইয়াতে কি কৈছে চব, ফ'ৰ্চেছ অলৱেজ অকাৰ্ছ ইন পেয়াৰ, মানে বল সদায় তোমাৰ কি কৰে, যুৰীয়া হিচাপে কাম কৰে হয়নে। যুৰীয়া হিচাপে নহ'লে তাৰমানে এটা বস্তুৰ ওপৰত বলে প্ৰয়োগ কৰিলে সেই বস্তুটোৱে তাৰ বিপৰীত ফালেও কি কৰিব পাৰে, বল প্ৰয়োগ কৰিব পাৰে। আৰু এই যিটো কথা, এই কথাটো নিউটনৰ কোনটো গতিসূত্ৰৰ লগত মিলে, এইটো তোমাৰ থাৰ্ড ল অফ মোশ্যন, মানে সদায় বল দুটা বস্তুৰ ওপৰতহে কি হয়, কাৰ্যকৰী হয়। যেনেকুৱা তুমি বাকচ এটা ইফালে ঠেলি আছা, তেতিয়াহ'লে বাকচটোৰ ঘৰখন বল তাৰ উল্টাফালে কি কৰিব, ক্ৰিয়া কৰিব। এইটো হৈছে ক্ৰিয়া আৰু এইটো হৈছে প্ৰতিক্ৰিয়া। বুজি পাইছানে। এইটো নিউটনৰ তৃতীয় গতিসূত্ৰ, যাৰ মতে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। বুজি পালা। ইয়াৰে পিছত তোমাৰ কি কৈছে, 32 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট ইজ দ্য মোমেণ্টাম অফ এন অবজেক্ট অফ মাছ হাফ এম মুভিং উইথ এ ভেলচিটি ভি। ইয়াতে তোমাৰ কি কৈছে চোৱা, আমি সকলোৱে জানো যে ভৰবেগ হৈছে বস্তুটোৰ ভৰ আৰু বেগৰ তোমাৰ কি হয়, পূৰণফল হয়। তো ইয়াতে ভৰ দিয়া আছে হাফ অফ এম, তো এইটো হাফ অফ এম লিখা, আৰু ইয়াতে উইথ এ ভেলচিটি বি। তো তেতিয়াহ'লে এইটো ভৰবেগ কি আহিব, হাফ এম ভি আহিব। তো ইয়াৰে এনচাৰ আহিব এইটো বি নম্বৰ অপশ্যন, এইটো হাফ এম ভি, এইটো কাৰেক্ট এনচাৰ হয়। ইয়াৰে পিছত কি কৈছে চোৱা, ইনভাৰ্ছ স্কোৱাৰ ল মিনছ, মানে যিটো বলৰ যিটো প্ৰতিক্ৰমৰ নিয়ম আছিল, বলৰ প্ৰতিক্ৰমৰ নিয়মটো কি আছিল, এইটো 1/r²। এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। কাৰণ বস্তু এটাৰ ওপৰত প্ৰযুক্ত বল, সেই বস্তু দুটাৰ দূৰত্বৰ বৰ্গৰ কি আছিল, ব্যস্তানুপাতিক আছিল, যিটো মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ আছিল সেইটো মতে। তো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। ইয়াৰে পিছত তোমাৰ 34 নম্বৰ, SI ইউনিট অফ জি, মানে মাধ্যাকৰ্ষণিক যিটো ত্বৰণ আছে, মাধ্যাকৰ্ষণিক ত্বৰণৰ একক কি হয়, মিটাৰ পাৰ ছেকেণ্ড। এইটো মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো C নম্বৰ অপশ্যনটো কাৰেক্ট হয়, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইয়াৰে পিছত আছে তোমাৰ এইটো চোৱা, এইটো ডেনচিটি অফ ৱাটাৰ, পানীৰ ঘনত্ব কিমান। পানীৰ ঘনত্ব হৈছে নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, বি নম্বৰ অপশ্যন, এইটো ইনভাৰ্চত আহিব। ইয়াৰ পিছত 36 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ৱেইট অফ এ বডি কেন বি এক্সপ্ৰেছ এজ, এইটো কোনো এটা বস্তুৰ ওজন আমি কেনেকৈ মানে কৰিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ, সেইটো নিউটন এককৰ সহায়ত আমি কি কৰিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ। তাৰমানে আল্টিমেটলি সুধিছে ওজনৰ এছআই একক কি, ওজনৰ এছআই একক হৈছে নিউটন। 37 নম্বৰ কুৱেশ্যন চোৱা, ৱেইট অফ এন অবজেক্ট অন দ্য ছাৰ্ফেচ অফ আৰ্থ ইজ 10 নিউটন, পৃথিৱীত থকা কোনো বস্তুৰ ওজন হৈছে 10 নিউটন। হোৱাট ইজ দ্য মাছ অফ দ্য অবজেক্ট, তেতিয়াহ'লে বস্তুটোৰ ভৰ কিমান হ'ব। ইয়াতে চোৱা, আমি জানো যে W ইজ ইকুৱেল টু কি হয়, mg। ইয়াৰ পৰা আমাৰ ওজনটো দিয়া আছে, আমাৰ লাগে কি ভৰ। তো m ইজ ইকুৱেল টু কি হ'ব, তো m যদি আমি ইফালে লৈ আহোঁ তেতিয়াহ'লে কি হৈ যাব তোমাৰ W/g। ইয়াতে তোমাৰ W দিয়া আছে কিমান, এইটো 10 নিউটন দিয়া আছে, আৰু ইয়াতে জিৰ মানো কিমান দিয়া আছে, 10 দিয়া আছে। তো 10 কেঞ্চেল কৰি থাকিব 1, মানে এইটো হ'ব 1 kg। তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 38 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইন ভেনাছ এটমছফিয়াৰ দ্য মেজৰ গেছ প্ৰিণ্ট, যিটো আমাৰ ভেনাছ আছে বা মংগল গ্ৰহ আছে, মংগল গ্ৰহত পোৱা প্ৰধান গেছবিধৰ নাম কি, সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। সেইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়।
39 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা কেমিকেল ফৰ্মুলা অফ অজন গেছ অজন হৈছে 3টা অক্সিজেন পৰমাণুযুক্ত এটা কণা তেনে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় অজন 40 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা হুইচ এমং দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো এটা সেউজগৃহ গেছ হয় তেতে কাৰ্বন ডাই অক্সাইডটো কি হয় সেউজগৃহ গেছ হয় তো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 41 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা অক্সিজেন ইজ হাৰ্মফুল ফৰ অক্সিজেন কাৰ কাৰণে বিষাক্ত হয় অক্সিজেনটো কাৰ কাৰণে বিষাক্ত হয় এটো তোমাৰ চোৱা দিছে তোমাৰ ফাৰ্নেৰ মানে ফাৰ্নস যে ঢেকিজাতীয় উদ্ভিদ আছে সেইবোৰৰ কাৰণে নাইট্ৰজেন ফিক্সেশন ব্যাকটেৰিয়া সেইবোৰৰ কাৰণে আৰু মেংগো ট্ৰি আম গছৰ কাৰণে তো কাৰো কাৰণে তোমাৰ কি নহয় অক্সিজেনটো ক্ষতিকাৰক নহয় তেৰে তোমাৰ নান অফ দ্য এবভ হ'ব ডি নম্বৰ অপশ্যনটো কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চন কি কৈছে সো হুইচ অফ দ্য ফলোইং ইজ নট এ ভাইরাল ডিজিজ তলৰ কোনটো এটা কি নহয় ভাইরাস জনিত বেমাৰ নহয় এটো হ'ব টাইফয়েড যটো ভাইরাস জনিত বেমাৰ নহয় এটা সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 43 নম্বৰ কোৱেশ্চনত কি কৈছে সো হুইচ অফ দ্য ফলোইং কজেস কলাজৰ তোমাৰ কোনে কৰে তো লিছমিনি কলাজৰ কৰে তো সি নম্বৰ অপশ্যনটো কারেক্ট বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ ইয়াৰ পিছত 44 নম্বৰ কোৱেশ্চনত কি কৈছে সব মেলেৰিয়া ইজ কজড বাই মেলেৰিয়া বেমাৰটো কিহৰ কাৰণে হয় এটা তোমাৰ প্ৰটোজোৱা বা আদ্য প্ৰাণীৰ দ্বাৰা মেলেৰিয়া জ্বৰটো হয় 45 নম্বৰ কোৱেশ্চনত কি কৈছে সব 45 নম্বৰ কোৱেশ্চনটোত কৈছে the picture below is a microorganism that causes sleeping sickness the name of the microorganism is তোমাৰ এটো কি কৰে sleeping sickness মানে মানুহৰ তোমাৰ টোপনি নোহোৱা হয় টোপনি নোহোৱা হলে এইবিধ তোমাৰ মাইক্ৰোঅৰ্গানিজম মানে সৰু জীৱটোৱে কি কৰে সহায় কৰে বা মানুহৰ বেমাৰত পেলায় তো এটোৰ নাম কি এটোৰ নাম হৈছে এটো ট্ৰাইপানোসোমা এটো ট্ৰাইপানোসোমা হৈছে ইয়াৰে নাম আমাৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিল 45 টা এমসিকিউ ইয়াতে যিকেইটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেইটা আলোচনা কৰাৰ আগতে তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ লৈ লোৱা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা তো পিডিএফ ফাইলবোৰ খোজাৰ আগতে তোমালোকে জয়েন বটনত ক্লিক কৰি জয়েন হোৱা এতিয়া লং কোৱেশ্চন কেইটা চোৱা লং কোৱেশ্চন কেইটা আছে ইয়াতে এনে ধৰণৰ লং কোৱেশ্চন কেইটা আছে লং কোৱেশ্চন কেইটা বেছি টান আহা নাই ইজি লং কোৱেশ্চনে আহিছে আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ